হয়, আমি এতিয়া উপস্থিত আছোঁ আমাৰ গৌৰীসাগৰৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত। আজি আমাৰ এটা কাৰ্যসূচী হৈছে আমাৰ ৰাইজৰ দল অসমৰ পৰা আমাৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া আহ্বানত আমি সকলোতে ওলাই আহিছোঁ। ওলাই আহি মানে আমি এখন স্মাৰক পত্ৰ ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাৰ বিভিন্ন আমাৰ ব্লক পৰ্যায়ৰ আমাৰ শিৱসাগৰ জিলা পৰ্যায়ৰ সন্মানীয় বিষয়াসকলৰ যোগেদি আমি এখন একোখনকৈ স্মাৰক পত্ৰ আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ। গতিকে আমাৰ যিখিনি দাবী আছিলে দাবীখিনি থ্ৰুতে হ'ল আমাৰ যিটো আমাৰ বানপানী প্ৰত্যেক বছৰে হৈ থাকে। গতিকে এই বানপানী সমস্যাটো আমাৰ সকলোৰে দাবী, আমাৰ একদম নিপীড়িত জনতা একদম সাধাৰণ মানুহজনৰ দাবী যে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। আৰু বৰ্তমান আমি দেখি আছোঁ আমাৰ যিবিলাক বানে এইবাৰ কৃত্ৰিম বানেই হওক বা আমাৰ প্ৰকৃতিক সৃষ্ট বানেই হওক বা বিভিন্ন ধৰণৰ বানেই হওক আমাক একেবাৰে উজনি অসমখন একেবাৰে তছনছ কৰি থৈ গৈছে। বিশেষকৈ আমাৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলা, আমাৰ যোৰহাট জিলা এনেকৈ আমাৰ একেবাৰে পৰিকাঠামোটো আমাৰ সামাজিক যিটো পৰিকাঠামো আছিলে অৰ্থনীতি হওক আমাৰ সামাজিক হওক গোটেই সকলোবিলাক ধ্বংস কৰি থৈ গৈছে। গতিকে আমি যিটো আমাৰ সাধাৰণ ৰাইজৰ ধাৰণা যাতে আমি 10 বছৰলৈ আমি মানুহখিনি আৰু উদ্ধাৰ কৰিব নোৱাৰিম। গতিকে এই কথাখিনি সম্পূৰ্ণ দায়িত্বশীল হিচাপে আমি ভাৰত চৰকাৰ বা অসম চৰকাৰে দায়িত্ব ল'ব লাগিব। আমাৰ এই মানুহখিনিৰ আমাৰ ভৱিষ্যতটো তেখেতসকলৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। কৃষি অৰ্থনীতি আছে, আমাৰ সামাজিক অৰ্থনীতি আছে, তাৰপিছত আমাৰ বিভিন্ন ধৰণৰ আন্তঃগাঁথনিমূলক কাম আছে। আমাৰ ৰাস্তা পদূলি ভাঙি শেষ হৈ গৈছে, স্কুল ভাঙি শেষ হৈ গৈছে, গাঁৱত মানুহৰ ঘৰ দুৱাৰ ভাঙি শেষ হৈ গৈছে। গতিকে সকলোবিলাক সমস্যা সমাধানৰ দাবী তুলি আজি আমি এখন স্মাৰক পত্ৰ আজি আমাৰ খণ্ড উন্নয়ন বিষয়াৰ মহোদয়ৰ হাতত আমি অৰ্পণ কৰিছোঁ গৌৰীসাগৰ। গতিকে এইটোকে আমাৰ আজি ক'বলগীয়া আছিলে। গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা আমাৰ অখিল গগৈ ডাঙৰীয়াৰ নিৰ্দেশত আমি তেখেতৰ আহ্বানত আমি সকলোৱে ওলাই আহি আমি গোটেই অসমজুৰি এই কাৰ্যসূচীটো আমি গ্ৰহণ কৰিছোঁ। ধন্যবাদ।